মই আহি উপস্থিত হৈছো আমাৰ বিলাসীপাৰা চৌৰাপাটাৰ যে উচ্ছেদিত এলেকা সেই উচ্ছেদিত এলেকাত আহি উপস্থিত হৈছো। আপোনালোকে দেখিছে এখন তিৰফলেৰে সাজা এখন ঘৰ। এই ঘৰখনত তিৰফল লগোৱা আছিল। প্ৰশাসনৰ মানুহ আহি পেলাই ইতিমধ্যে এই মানুহখিনিক তিৰফল কাঢ়ি লোৱা হয়, তিৰফল ভাঙি দিয়া হয়, যিখিনি বয় বস্তু থাকে খোৱা বস্তু থাকে গোটেইখিনি তছনছ কৰি দিয়া হয়। আমি আপোনালোকক আৰু কেইটামান দৃশ্য আপোনালোকক দেখুৱাম, যদি সম্ভৱ হয় আপোনালোকক দেখুৱাম। ইয়াত চাওক, যিকেইটা তিৰফলেৰে তেওঁলোকে ছাউনি সাজিছিল, ইয়াত যদি ইফালে যদি দেখা যায় গোটেইকেইটা ছাউনিত কিন্তু এটাতো কিন্তু তিৰফল নাই। তিৰফল নথকাৰ কাৰণটো হৈছে প্ৰশাসনৰ ফালৰ পৰা মানুহ আহি গোটেইখিনি মানুহৰ যি তাম্বু কৰি আছিল, যি তিৰফলেৰে ঘৰ সাজি আছিল অস্থায়ীভাৱে, এই ঘৰবিলাক আপোনালোকে যদি লক্ষ্য কৰে এটা ঘৰৰো কিন্তু তিৰফল ইয়াত আমি দেখিবলৈ পোৱা নাই। এই স্থানৰ মানুহখিনিৰ লগত কথা পাতিলো, তেওঁলোকে ক'লে যে প্ৰশাসনৰ মানুহ আহি পেলাই এই স্থানত উচ্ছেদিত ব্যক্তিসকল যিসকলে তিৰফলৰ তলত আছিল সেই গোটেইখিনি তিৰফল কাঢ়ি লৈ যোৱা হয়, ভাঙি দিয়া হয়, তছনছ কৰা হয়। গোটেই সামগ্ৰিক যি পৰিৱেশ, এই পৰিৱেশটো যদি আপোনালোকে চায়, ইয়াৰ যদি সম্ভৱ হয় চাওক আপোনালোকে, তিৰফলৰ তলতো থাকিবলৈ দিয়া হোৱা নাই। আৰু যিখিনি নিত্য প্ৰয়োজনীয় সামগ্ৰী, যারা ৰন্ধা বঢ়াৰ কাৰণে যিখিনি বাসন বৰ্তন থাকে গোটেইখিনি তেওঁলোকে কাঢ়ি লৈ যায়, উচ্ছেদ কৰি তুলি লৈ যোৱা হয়। আৰু এই সামগ্ৰিক পৰিৱেশ বৰ্তমান ইয়া হৈছে ধুবুৰী জিলাৰ, আকৌ কৈছোঁ ইয়া হৈছে ধুবুৰী জিলাৰ বিলাসীপাৰা সম জিলাৰ চৰুৱাপাখৰা অঞ্চল। আৰু মই উপস্থিত হৈছোঁ এই চৰুৱাপাখৰা অঞ্চলত। গোটেই দৃশ্যটো আপোনালোকক দেখুৱাবৰ কাৰণে। আৰু বৰ্তমান ইয়াই পৰিস্থিতি এই চৰুৱাপাখৰাত চলি আছে, কাৰণ মানুহখিনিক ঘৰ ভাৰীখিনি উচ্ছেদ কৰি দিয়া হৈছে। আৰু উচ্ছেদ কৰাৰ পিছত সেই মানুহখিনি অস্থায়ীভাৱে তিৰপালৰ তলত থাকিবলৈ লৈছিল, আৰু কোনোমতে ল'ৰা ছোৱালী বাচ্চা কাচ্চা লৈ পেলাই তিৰপালৰ তলত থাকি আছিল। সেই মানুহখিনিক কিন্তু ইতিমধ্যে প্ৰশাসনে কালি পৰহিৰ পৰা তেওঁলোকে এই অভিযান চলাইছে, তিৰপালৰ তলতো থাকিবলৈ দিয়া নহ'ব, তিৰপালখিনি উঠাই লৈ যোৱা হয়। আৰু যিখিনি বয় বস্তু থাকে তেওঁলোকৰ সেই গোটেই বয় বস্তুখিনিও উঠাই লৈ যোৱা হয়। ইয়াক হাহাকাৰময় পৰিস্থিতিৰ সৃষ্টি হৈছে চৌৰাপাখৰাত। ইয়া মৰ্মান্তিক আৰু দুখজনক কথা যে প্ৰশাসনৰ মানুহে এই তিৰফলৰ তলতো অস্থায়ীভাৱে মানুহখিনিক থাকিবলৈ দিয়া নাই। ইয়াত দেখিছে মানুহখিনি হাহাকাৰময় পৰিস্থিতি। ইয়াৰ মোৰ পিছফালে যদি সম্ভৱ হয় গোটেইখিনি মানুহ একগোট হৈ আছে। কেতিয়াবা কি হয়, যেতিয়া পুলিচ প্ৰশাসনৰ মানুহ আহে তেতিয়া তেওঁলোকে তিৰফলখিনি গুচাই এঠাইত লৈ যায়, আৰু যেতিয়া প্ৰশাসনৰ মানুহ আকৌ গুচি যায় তেওঁলোকে আকৌ তিৰফলখিনি টানে। এনেকৈ তেওঁলোকে বিগত প্ৰায় 8-10 দিনৰ পৰা এনেকৈ জীৱন যাপন কৰি আছে। আপোনালোকে মানুহখিনি হাহাকাৰ, মই যিখিনি মানুহ এই উচ্ছেদিত পৰিয়ালসকল যিখিনি আছে গোটেই সামগ্ৰিক পৰিৱেশটো আপোনালোকক দেখুৱাবলৈ যত্ন কৰিছোঁ। ইয়াত চাওক আপোনালোকে, এই গৃহটো যদি চায় ইয়াতো এখন তিৰফল লগোৱা আছিল, আজি কিন্তু এই তিৰফলখিনি নাই। তেওঁলোকৰ লাগতিয়াল বয় বস্তু থাকে, বাসন বৰ্তন কাপোৰ কানি যিখিনি থাকে সেইখিনিও তেওঁলোকে প্ৰশাসনৰ মানুহে উঠাই লৈ যোৱা এটা পৰিৱেশ ইয়াত বিৰাজ কৰিছে। আৰু প্ৰশাসনে এনেকৈ তেওঁলোকে মানুহখিনিক হেৰাছমেণ্ট দিয়া আমি দেখিবলৈ পাইছোঁ। চৰুৱাপাখৰাৰ যি উচ্ছেদিত অঞ্চল, এই অঞ্চলৰ মানুহখিনি বৰ্তমান কি অৱস্থাত আছে, কেনেকৈ জীৱন নিৰ্বাহ কৰিছে। ওপৰত চাল নাই, তলত মাটি, থাকিবলৈ ঘৰ নাই, পিন্ধিবলৈ কাপোৰ নাই। আৰু এই মানুহখিনি অনাহাৰে জীৱন যাপন কৰা এটা পৰিলক্ষিত হৈছে। ইয়াৰ মাজতো, ইমান অত্যাচাৰৰ মাজতো কিন্তু প্ৰশাসনে এই মানুহখিনিক এৰি দিয়া নাই। সামান্য তিৰফলত তলত থাকি আছে। সেই তিৰফলখিনিও কেতিয়াবা মাজে মাজে দিনত 3-4বাৰকৈ আহে তেওঁলোকে এই তিৰফল লৈ যাবৰ কাৰণে। যিখিনি নিত্য সামগ্ৰী প্ৰয়োজনীয় বস্তু বাহিনী থাকে, যেনেকৈ ধৰক বাসন বৰ্তন কাপোৰ কানি যিখিনি থাকে, সেই বস্তুখিনি তেওঁলোকে কাঢ়ি লৈ যোৱাৰ এটা পৰিৱেশ ইয়াক বিৰাজ কৰিছে। আমি স্থানীয় ৰাইজৰ লগত কথা পাতিছোঁ, তেখেতে আমাক কৈছে যে আমি কেনেকৈ থাকিম, আমাক তিৰফলটো লৈ যোৱা হয়, আমি তিৰফলটো যেতিয়া টানো তেতিয়া তেওঁলোকে তিৰফলখিনি লৈ যায় আৰু বয় বস্তুখিনিও লৈ যায়। এয়া আছিলে চৰুৱাপাখৰা অঞ্চলৰ যি আজিৰ সামগ্ৰিক পৰিৱেশ, সেই পৰিৱেশ হিচাপে আমি আপোনালোকক এই প্ৰতিবেদনটো আগবঢ়ালোঁ।